friends, so welcome to my channel Joy Technicals and News. আজি আপোনালোকক এই ভিডিঅ'টিত স্বাগতম জনাইছো আৰু যেহেতু আপোনালোকে যিসকলে গ্ৰেড 3 পৰীক্ষা দিব সাধাৰণতে আপোনালোকে কি নিৰ্দেশনা মানি চলিব লাগিব বা কি কথা থাকিব ইম্পৰ্টেন্ট যেহেতু মই কালি আপোনালোকক ইতিমধ্যে ডিসকাস কৰিছো গুটেখিনি আপোনালোকৰ নোটিফিকেশন বিলাকৰ ওপৰত বা গাইডলাইনৰ ওপৰত সো এতিয়া আপোনালোকৰ মনত হয়তো এটা প্ৰশ্ন থাকিব পাৰে যে আপোনালোকে এই যে গ্ৰেড 3 পৰীক্ষা দিবলৈ যাব কি বস্তু আপোনালোকে লৈ যাব পাৰিব লগত আৰু যেহেতু ডকুমেন্টস কিছুমানটো দৰকাৰ হ'ব গতিকে সেই ডকুমেন্টস বিলাকৰ ভিতৰত কি ডকুমেন্টস আছে যি নেকি আপোনালোকে লৈ যাব পাৰে আৰু যিটোৰ কথা ইতিমধ্যে উল্লেখ কৰা হৈছে লগতে সাধাৰণতে আপোনালোকে যেতিয়া সেই ডকুমেন্টস বিলাক লৈ ভিতৰলৈ যেতিয়া সোমাব সেই সময়ত আপোনালোকৰ কি বস্তু চাব লগা সেই গুটেখিনি কথা আপোনালোকক এই ভিডিঅ'টিত জনাম আৰু সকলো বিলাক আপোনালোকে সবিশেষ জানিব পাব গতিকে ভিডিঅ'টি হেকলৈকে চাব আৰু যদি আপোনালোক মোৰ চেনেলটো নতুনকৈ আহিছে তেনলে সাবস্ক্ৰাইব কৰি কাষত থকা যেটো বেল আইকন হেতু প্ৰেছ কৰি আজি আপোনালোকে যিমান পাৰে হিমান ভিডিঅ'টো স্কিপ নকৰাকৈ চাব যাতে আপোনালোকে গোটেই বস্তুখিনি গম পাব পাৰে যাতে আপোনালোকৰ এটা বস্তু এৰি থাকি না যায় প্ৰথম কথাটো হৈছে আপোনালোকে যেতিয়া পৰীক্ষা দিবলৈ যাব যেহেতু আপোনালোকে পৰীক্ষা দিবলৈ যোৱাৰ আগতে এটা কথা ইয়াত অলৰেডি উল্লেখ কৰা হৈছে যে 1 ঘণ্টাৰ আগতে আপোনালোকৰ পাবগে লাগিব সেই ঠাইডোখৰত আৰু আপোনালোকে যদি কিবা বস্তু লৈ যায় অৰ্থাৎ বেগৰ পৰা আদি কৰি যিখিনি ডিটেইল আপোনালোকে বস্তু লৈ যায় বাকি সেই বস্তুবিলাক আপোনালোকক কোৱা হৈছে যে বাউণ্ডাৰী ভিতৰত থব নোৱাৰিব আপোনালোকে সেই যেটো ইনষ্টিটিউট আপোনালোকে যত পৰীক্ষা দিব চেণ্টাৰত সেই চেণ্টাৰটোৰ বাহিৰত থব লাগিব দ্বিতীয় কথাটো হৈছে আপোনালোকে ডকুমেন্টস কি লৈ যাব এই ডকুমেন্টস 4টা ডকুমেন্টসৰ ইতিমধ্যে কথা উল্লেখ কৰা হৈছে আৰু সেই ডকুমেন্টস বিলাকৰ ভিতৰত আধাৰ কাৰ্ড ভোটাৰ আইডি ড্ৰাইভিং লাইসেন্স সাধাৰণতে এনেকুৱা ধৰণৰ যিবিলাক ডকুমেন্টস আছে সেই ডকুমেন্টস বিলাক গভৰ্ণমেন্ট আইডি প্ৰুফ আপোনালোকক এটা দৰকাৰ হ'ব আৰু সাধাৰণতে হেতু লৈ যাব আপোনালোকে আৰু ইয়াত যেতিয়া আপোনালোকে যাব আপোনালোকৰ সাধাৰণতে পইচা আৰু লগতে এই ডকুমেন্টস কেইটামানৰ বাহিৰে সাধাৰণতে আপোনালোকে বাকি একো ধৰণৰ ডকুমেন্টস ভিতৰত সোমাব নিদিব গতিকে আপোনালোকে খুব যিমানখিনি পাৰে আপোনালোকে একেবাৰে কম বস্তু লৈ যোৱাটো চেষ্টা কৰিব এতিয়া এইখিনি হোৱাৰ আপোনালোকৰ ষ্টাৰ্টিং পাৰ্ট অৰ্থাৎ আপোনালোকে যেতিয়া সোমাব আপোনালোকৰ যিখন এডমিট কাৰ্ড হেখনটো ইতিমধ্যে চাব আৰু তাৰ পিছত আপোনালোকক চেক কৰি যেহেতু সোমাবলৈ দিব ভিতৰত আৰু চেক কৰোতে গুটেই ডিটেইলছখিনি গুটেই যিখিনি আপোনালোকে বস্তু পাব সেই বস্তুখিনি যিখিনি উল্লেখ কৰা হৈছে সেইখিনি আপোনালোকে নিব দিব বাকিখিনি আপোনালোকক বাহিৰত থব দিব এটা ভিতৰলৈ সোমোৱাৰ পিছত সাধাৰণতে আপোনালোকক এটা বস্তু প্ৰদান কৰিব যেতিয়া আপোনালোকে চেণ্টাৰত গৈ সোমাবগৈ অৰ্থাৎ ভিতৰত যিখন যত আপোনালোকে ৰুমত পৰীক্ষা দিব হেতত আপোনালোকে যেতিয়া সোমাব তাত আপোনালোকক OMR শীট দিব লগতে আপোনালোকক কোৱেশ্চন বুকলেটখন দি দিব এতিয়া OMR শীটখন সাধাৰণতে যেতিয়া আহিব বা কোৱেশ্চন বুকলেটখন যেতিয়া আহিব সেই কোৱেশ্চন বুকলেটখনতে OMR শীট ইনক্লুড হৈ থাকিব আৰু তাক আপোনালোকে প্ৰথমতে OMR শীটখন যেতিয়া উলিয়াব তাতে দেখিবই আপোনালোকৰ নামত আপোনালোকৰ যি ৰোল নাম্বাৰ আপোনালোকৰ যি নাম ইতিমধ্যে তাত সন্নিবিষ্ট হৈ আহিব আৰু আপোনালোকে হেতু চাই ল'ব ভালদৰে প্ৰথমতে যেহেতু যদি কিবা আপোনালোকৰ তাত প্ৰবলেমছ পায় বা খেলিমেলি পায় তেতিয়া হলে হে আপোনালোকে ঘূৰাই দিব লাগিব 5 মিনিটৰ ভিতৰত বা আপোনালোকে অলপ সময় ভিতৰতে তাত থকা যিজন ইনভিজিলেটৰ থাকিব তেওঁৰ ঘূৰাই দিলে হ'ল বা আপোনালোকৰ প্ৰবলেমটো তাত ক'ব এতিয়া হেখিনি যেতিয়া হৈ যাব আপোনালোকৰ যেতিয়া OMR শীট পাব OMR শীটখন পোৱাৰ লগে লগে প্ৰথমতে আপোনালোকক কোৱা হৈছে যে সিৰিজ যেটো আছে আপোনালোকৰ যেহেতু কোৱেশ্চন বুকলেটত এটা সিৰিজ থাকিব সিৰিজ বিলাক সাধাৰণতে আৰম্ভ হয় ABCD XYZ বা এনেকুৱা ধৰণৰ যিবিলাক সিৰিজ সাধাৰণতে থাকে সেই সিৰিজ বিলাক থাকিব আৰু সেই সিৰিজ বিলাকৰ থ্ৰুৱেদি আপোনালোকৰ যেটো সিৰিজ বা যেটো ক্ৰমিক সংখ্যা বা ক্ৰমিক নম্বৰ আপোনালোকে পাব আপোনালোকৰ প্ৰশ্ন কাকতত সেই প্ৰশ্ন কাকতত থকা ক্ৰমিক নম্বৰটো OMR শীটত সাধাৰণতে এটা ঠাই দিব যত আপোনালোকে ফিল আপ কৰিব লাগে মই দেখুৱাই দিছো আসলতে কোড কৰিব OMR শীটখন দেখিলে আপোনালোকে গম পাব এখন OMR শীট আপোনালোকৰ থাৰ্ড গ্ৰেডৰ বা আপোনালোকৰ এডিআৰই নহয় বাৰু কিন্তু এটো এটা OMR শীট আৰু ইয়াত যদি আপোনালোকে চাই ইয়াত কিছু সংখ্যক বস্তু আপোনালোকে ভৰাবলৈ দিছে প্ৰথম কথাটো হৈছে আপোনালোকক যে মই কৈ আছো কোৱেশ্চন বুকলেট সিৰিজ এটা ইয়াত যদি আপোনালোকৰ হুফালে চাই তেতিয়া হলে দেখিব তাত লিখা আছে কোৱেশ্চন বুকলেট সিৰিজ বুলি সেই কোৱেশ্চন বুকলেট সিৰিজত আপোনালোকক তলত দিয়া আছে ABCD 4টা অৰ্থাৎ এই যে সিৰিজটো দেখিছে ABCD আপোনালোকৰ এনেকুৱা ধৰণৰ সাধাৰণতে আপোনালোকৰ যিখন কোৱেশ্চন বুকলেট তাতে আপোনালোকৰ এটা নাম্বাৰ থাকিব হয়তো A থাকিব পাৰে নহয় B নহয় C নহয় D 4টা ভিতৰত কোনোবা হ'ব পাৰে বা XYZ ৰ ভিতৰত বেলেগ হ'ব পাৰে যিকোনো হ'ব পাৰে আপোনালোকৰ হেতু চাই ল'ব এতিয়া তাত আপোনালোকৰ কোৱেশ্চন বুকলেটত যেটো সিৰিজ থাকিব সেই সিৰিজটো আপোনালোকে লিখিব আৰু লিখাৰ পিছত ধৰক আপোনালোকে A পালে ওপৰত এই বক্সটো দেখিছে তাত আপোনালোকে চাই ল'ব
হয়তো এনেকুৱা বক্স থাকিব পাৰে, হয়তো নাথাকিব পাৰে। আপোনালোকক ডাইৰেক্টলি এই গোল কৰিবলৈও দিব পাৰে হয়তো। চ' গতিকে আপোনালোকে চাই ল'ব। তাত যদি আপোনালোকে এ পাইছে তেতিয়াহ'লে এৰ সমানে সমানে দেখিছে এটা প্ৰথম ঘৰটো আছে য'ত নেকি আপোনালোকে গোল কৰিব লাগে। বিৰ সমানে সমানে বিত ঘৰ এটা আছে। চ' যিটো আপোনালোকে চিৰিজ পাইছে সেই চিৰিজৰ সন্মুখত থকা যিটো ঘৰ তাতে গোল কৰিব। ইয়াৰ পিছত ৰোল নাম্বাৰটো আপোনালোকে ফিল আপ সাধাৰণতে কৰিব লগীয়া হ'ব পাৰে বা আপোনালোকৰ অট'মেটিকেলি আহিব পাৰে। চ' আপোনালোকে সেইটো চাই ল'ব, যিহেতু আপোনালোকৰ পৰীক্ষাত সেই বস্তুটো গম পাব। চ' ৰোল নাম্বাৰটো যদি নাহে তেতিয়াহ'লে আপোনালোকে ইয়াত দেখিছে বাওঁফালে ৰোল নাম্বাৰ বুলি লিখা আছে, তাতে ফিল আপ কৰিব গোটেইখিনি। আৰু যিটো সংখ্যা য'ত বহে, অৰ্থাৎ যদি আপোনালোকৰ ধৰক ৰোল নাম্বাৰটো 20154 এনেকুৱা যদি থাকে তেতিয়াহ'লে 2টো প্ৰথম ঘৰত পৰিলে, গতিকে ইয়াত আপোনালোকে 2টো য'ত থাকিব যিটো গোল পাৰ্টটো, সেই ৰাউণ্ড পাৰ্টটোত য'ত থাকিব তাতে আপোনালোকে সম্পূৰ্ণ গোল কৰি দিব। মনত ৰাখিব, গোল কৰোঁতে বাহিৰলৈ ওলাব ইমান নালাগে, অৰ্থাৎ বাহিৰলৈ অত্যাধিক ওলাব নালাগে। অকণমান যদি ইফাল সিফাল হৈছে একো নাই, কিন্তু বহুত বেছি সাধাৰণতে বাহিৰলৈ ওলাবই নালাগে। আৰু লগতে আধা আপোনালোকে ফিল আপ কৰা হ'ব নালাগে, অৰ্থাৎ গোলটো কৰোঁতে যেতিয়া ব্লেক ছেডিং কৰোঁতে আপোনালোকে আধা হ'ব নালাগে বা আধা গোল কৰা হ'ব নালাগে, পূৰা সম্পূৰ্ণ হ'ব লাগে। আৰু বাহিৰলৈও ওলাব নালাগে, এইটো কথা আপোনালোকে মন কৰিব। আৰু যিটো নাম্বাৰ য'ত থাকে সেইটোতে ফিল আপ কৰিব। সেইটো হৈ গ'ল আপোনালোকৰ। চ' নাম্বাৰকেইটা আপোনালোকে ৰোল নাম্বাৰ চাই ৰোল নাম্বাৰটো ভৰাই তাৰ যিটো সমানে সমানে যিকেইটা হ'ব, ধৰক 2 প্ৰথমটোত আহিলে পিছৰটোত 0, গতিকে 0 ঘৰটো আপোনালোকে গোল কৰিলে, এনেকৈ গোল কৰি যাব। ইয়াৰ পিছত আপোনালোকে কুৱেশ্যন বুকলেটৰ যিখিনি চিৰিজ মই ইতিমধ্যে ক'লোঁ সেইটো, আৰু হয়তো আপোনালোকৰ কুৱেশ্যন বুকলেটত এটা নাম্বাৰ থাকিব পাৰে, আৰু যদি নাম্বাৰ থাকে তেতিয়াহ'লে নাম্বাৰটো ফিল আপ কৰিব। ইয়াৰ পিছত আপোনালোকক থাকিব এটা পাৰ্ট, সেয়া হৈছে কি তলত প্ৰশ্ন উত্তৰ। এতিয়া প্ৰশ্ন উত্তৰবিলাক ফিল আপ কৰাৰ ক্ষেত্ৰত কিছু কথা খুব গুৰুত্ব সহকাৰে যাতে আপোনালোকে লয়। এটা হৈছে কি যে আপোনালোকক যিহেতু ইয়াত নেগেটিভ মাৰ্কিং আছে, 0.25 নেগেটিভ মাৰ্কিং, অৰ্থাৎ যদি এটা ভুল হয় তেতিয়াহ'লে তাৰ বদলি আপোনালোকক মাইনাছ থাকিব, আৰু সেই মাইনাছটো হৈছে 0.25। এতিয়া 0.25 যিহেতু দিব মাইনাছৰ ক্ষেত্ৰত, আপোনালোকক ইয়াত উল্লেখ কৰিছে এটা বস্তু, সেইটো হৈছে যদি আপোনালোকে ভুল উত্তৰ লিখিছে তেতিয়াহ'লেতো অট'মেটিকেলি কাট খাব। যদি আপোনালোকে এনেকুৱা কৰিছে যে আপোনালোকে প্ৰথমতে কিবা এটা ভাবিছিলে যে 1 নম্বৰ প্ৰশ্নটোৰ উত্তৰ এ হৈছিলে, আপোনালোকে এটো প্ৰথমতে গোল কৰিলে, আকৌ আপোনালোকে পিছত যেতিয়া চালে যে নহয় মোৰ এ শুদ্ধ হোৱা নাই, বি হ'ব লাগে, বিটো গোল কৰিলে। যদি দুটাত আপোনালোকে গোল কৰে তথাপিও আপোনালোকক ইয়াত কি কৰিব, সেইটো হয় কেঞ্চেল কৰি দিব আপোনালোকক OMR শ্বীটটো, নহয় আপোনালোকক কি কৰিব আচলতে এইটোত মাইনাছ কৰি কিনে যিটো 0.25 মাইনাছ কৰিব, সেই 0.25 মাইনাছ হয়তো কৰি দিব পাৰে। চ' আপোনালোকে সেইখিনি ক্ষেত্ৰতো খুব ভালদৰে যাতে চাই, আপোনালোকৰ যিখন কুৱেশ্যন বুকলেট সেইখন ভালদৰে পঢ়ি তাৰপিছত আপোনালোকে যাতে উত্তৰবিলাক কৰাৰ ক্ষেত্ৰত যাতে ভুল নহয় সেই কথাটো কিন্তু মন কৰিব। আগতে যিবিলাক ADR এক্সাম হৈছিলে তাত কোনো ধৰণৰ নেগেটিভ মাৰ্কিং নাছিলে, গতিকে তাত আপোনালোকে যিকোনো প্ৰশ্ন উত্তৰ য'ত লিখিলেও আপোনালোকৰ প্ৰব্লেম নহৈছিল। কিন্তু এতিয়া যিহেতু নেগেটিভ মাৰ্কিং আছে, গতিকে আপোনালোকে সেই ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰিব। আৰু এইখিনি যিখিনি আপোনালোকৰ উত্তৰ বহি বা এনচাৰ বুকলেট, সেই এনচাৰ বুকলেটখন ফিল আপ কৰাৰ ক্ষেত্ৰত সাৱধানতাৰে কৰিব, কোনো ধৰণৰ অভাৰ মাৰ্কিং নকৰিব বা আপোনালোকে স্ক্ৰেচ নকৰিব গোটেই পেপাৰখনত। এইবিলাক আপোনালোকে গুৰুত্ব দিব, আৰু গুৰুত্ব দি কিনে যদি কৰে তেতিয়াহ'লে নিশ্চয় আপোনালোকৰ গোটেই বস্তুটো ভালদৰে হ'ব। আৰু যিহেতু কম্পিউটাৰত চেক কৰিব, গোটেই বস্তুখিনি কম্পিউটাৰাইজড হয়, গতিকে OMR শ্বীটটো সেইটো কাৰণে আচলতে ভাজ কৰিব নালাগে বা স্ক্ৰেচ কৰিব নালাগে বা দুটা গোল কৰিব নালাগে, এইবিলাক কৰিব নালাগে আচলতে। চ' এইখিনি কৰিব, নিশ্চয় আপোনালোকে হেল্পফুল হ'ব। আশা কৰিম আপোনালোকে গোটেই কথাখিনি গম পাইছে, যিহেতু কালি মই ইতিমধ্যে কৈছিলোঁ, তথাপি আজি অকণমান দেখুৱাই কিনে আপোনালোকক ক'বলৈ চেষ্টা কৰিলোঁ। চ' যদি ভাল পালে তেনেহ'লে লাইক এটা কৰিব, শ্বেয়াৰ কৰিব ভিডিঅ'টো, আৰু লগতে ছাবস্ক্ৰাইব কৰি কাষত থকা যিটো বেল আইকন সেইটো প্ৰেছ কৰি ৰাখিব। আজিলৈ মানে ধন্যবাদ।